কণ মইনাহঁত আজি আমি F4 পৰা ছবি আঁকিম। F4 পৰা ছবি আঁকিবলৈ তোমালোকে ভালদৰে মন দিবা। এইটো আমি F বনালো। তাৰপিছত আমি কি কৰিম, এনেদৰে ডট 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 ষ্ট্ৰেট লাইন এটা বনাম, এইফালৰ পৰা বনাম। ঠিক আছে, এইটো লগাই দিলে কি হ'ব, মাছৰ ফিচা হৈ গ'ল। আমি এক্সটেণ্ড কৰি দিলোঁ, ডট 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 আছে, ডট ডটবোৰ লগাই দিলোঁ। এইটো তাৰপিছত মাছৰ মুখখন আঁকিব লাগিব। মাছৰ মুখখন আঁকিবলৈ হ'লে তোমালোকে ইমানখিনি এনেকৈ কৰি আগবঢ়াই দিলা, এখন মাছৰ মুখখন হৈ গ'ল। মাছৰ ফিচা থাকে নহয় জানো, ফিচাৰ কাৰণে এখন ফিচা ইয়াত আৰু এখন ফিচা ইয়াত আঁকি দিলা। তাৰপিছত মাছৰ চকুটো আঁকি দিয়া, চকুটোৰ ভিতৰত মণি এটা দি দিয়া। এয়া তোমালোকৰ মাছ হৈ গৈছে। তোমালোকে তাৰপিছত তোমালোকে মুখখনৰ শ্বেপ এটা দিলা, যাতে মুখখন মেলিব জপাব পৰা ব্যৱস্থাটো ধৰা পৰে। মুখখন হৈ গৈছে আৰু এনেদৰে তোমালোকে মাছৰ ছবি আঁকিব পাৰিবা। ইয়াত ৰং কৰি দিবা। যদি তোমালোকে কাগজত আঁকা তেতিয়া ৰং কৰি দিলে ধুনীয়া মাছ ওলাই পৰিব। মাছৰ কি থাকে, বাকলি থাকে। এনেকৈ বাকলিখিনি হেৰি কৰিবলৈ তোমালোকে এনেকৈ দি দিব পাৰা। যদি ইচ্ছা কৰা এনেধৰণে দি থাকিলে তোমালোকৰ মাছৰ বাকলি থকা মাছৰ ধুনীয়াকৈ ওলাই পৰিব।